আপোনালোক সকলোকে আদৰণি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ সত্যানুসন্ধান সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম জুবিনৰ ন্যায় বনাম SITৰ অভিযোগনামা এখন বহু দীঘলীয়া অভিযোগনামা SITয়ে দাখিল কৰিলে জুবিনৰ মৃত্যু জুবিনৰ হত্যা এই ঘটনাৰ বিষয়ে এই দীঘলীয়া চাৰ্জশ্বিটক লৈ এতিয়া বহুখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন মহলৰ মাজত এই চাৰ্জশ্বিটক লৈ আলোচনা অব্যাহত আছে আমাৰ মৰমৰ শিল্পীগৰাকীয়ে প্ৰকৃততে ন্যায় পাবনে নাই এই লৈও প্ৰশ্ন উঠিছে মানুহ অসন্তুষ্ট হোৱাটো লক্ষ্য কৰা হৈছে তাৰ মাজতে বিভিন্ন কথা উঠিছে সাগৰত টুকুৰা টুকুৰ কৰি যিবোৰ ভিডিঅ' আমাৰ সামাজিক মাধ্যমত সম্প্ৰচাৰ কৰা হৈছিলে সেই ভিডিঅ'বিলাকৰ কি হ'ব তাৰ অন্তিমটো ভিডিঅ' কাৰ হাতত আছে এনেধৰণৰ প্ৰশ্নবোৰ আজিও উত্তৰবিহীনভাৱে আমাৰ মাজত ৰৈ গৈছে এনে অৱস্থাত কাইলৈ 7জনকৈ অভিযুক্ত তেখেতসকলক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথমটো শুনানি কাইলৈ অনুষ্ঠিত হ'ব এনে সময়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ জুবিনৰ ন্যায় বনাম SITৰ অভিযোগনামা দুগৰাকী অতিথিৰ সৈতে আমি এই গুৰুত্বপূৰ্ণ আলোচনা কৰিম মই আলোচনাৰ বাবে আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আব্দুল মতিন আহমেদ ডাঙৰীয়াই আইনৰ দৃষ্টিকোণেৰে সমগ্ৰ ঘটনাক্ৰমৰ বিষয়ে আপোনালোকক তথ্য দিব আপোনালোকক বিশ্লেষণ আগবঢ়াব মই আদৰিছোঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক দীপংকৰ দেৱ শৰ্মাই তেখেতৰ যথেষ্ট অভিজ্ঞতাৰ ভিত্তিত আপোনালোকক কথাখিনি ক'ব মই অনুষ্ঠানৰ আৰম্ভণিতে আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই SITয়ে 12 তাৰিখে দাখিল কৰা দীঘলীয়া অভিযোগনামা সন্দৰ্ভত থুলমূলকৈ আপোনাৰ দৃষ্টিৰে যিখিনি কথা আপুনি ক'ব বিচাৰে সেই বক্তব্য আমাৰ দৰ্শকক জনাবলৈ অনুৰোধ কৰিছোঁ নমস্কাৰ এনি ভাৰত 24ৰ সকলো শ্ৰদ্ধাৰ দৰ্শকলৈ মোৰ সেয়াবাৰ অভিনন্দন জনাইছোঁ প্ৰশ্নটো খুব জটিল হয় যিটো পৰ্যায় পাইছে আপোনাৰ অভিযোগনামা আদালতত দাখিল কৰা হৈছে 12,000ৰ ওপৰত পৃষ্ঠা আপোনাৰ পৃষ্ঠা আছে 300ৰ ওপৰত আপোনাৰ সাক্ষী আছে আৰু 7জন অভিযুক্ত আপোনাৰ অভিযোগনামাত নাম সন্নিবিষ্ট কৰিছে এতিয়া কথা হ'ল আপোনাৰ 300ৰ ওপৰত সাক্ষী 12,000 পৃষ্ঠা অভিযোগনামা 7জন অপৰাধী এইটো আপোনাৰ বিচাৰ প্ৰক্ৰিয়া কিমান দিন চলিব এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপোনাৰ আদালতৰ কাৰ্যক্ৰমণিকাৰ ওপৰত আমি শুনা পাই আছোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট আপোনাৰ বহুৱাব আৰু যদি ফাষ্ট ট্ৰেক কোৰ্ট যদি বহুৱায় তেতিয়ালে হয়তো অতি সোনকালে বিচাৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব আৰু যদি বৰ্তমান যিবিলাক আমাৰ আদালত আছে নিম্ন আদালত আছে তাতেই যদি এই কেছটো যদি চলোৱা যায় কিমান দিন লাগিব সমাপ্ত হোৱাতে এইখিনি মই আজি ক'ব নোৱাৰোঁ গোটেইখিনি আপোনাৰ নিৰ্ভৰ কৰিব আদালতৰ কাৰ্যক্ৰমণিকাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কথা কৈছে আহমেদ ডাঙৰীয়াই দীঘলীয়া অভিযোগনামা সাক্ষীৰ সংখ্যা যথেষ্ট বেছি 3 শতাধিক সাক্ষী গতিকে বিচাৰ প্ৰক্ৰিয়াই সময় লোৱাটো নিতান্তই স্বাভাৱিক কথা তাৰ মাজতো যদি ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে আইনী প্ৰক্ৰিয়া বিচাৰ প্ৰক্ৰিয়া সোনকালে সামৰণি পৰিব এনে এটা আশংকা আহমেদ ডাঙৰীয়াই ব্যক্ত কৰিছে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম মই আহিছোঁ দীপংকৰ দেৱ শৰ্মাৰ ওচৰলৈ এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে তেখেতে এই কথা আমাক জনাব লাগে এই অভিযোগনামা যদিও দীঘলীয়া হৈছে এই অভিযোগনামাই আমাৰ মৰমৰ শিল্পীগৰাকীক জুবিন গাৰ্গক ন্যায় দিয়াত সফল কাম হ'বনে আপুনি আপোনাৰ দৃষ্টিৰে কি ভাবে নমস্কাৰ 12,000 পৃষ্ঠাৰ অধিক
মানে দাখিল কৰা হৈছে 12,000 পৃষ্ঠা 3,500 প্ৰায় চাৰ্জশ্বীট আৰু 300জন মানুহৰ সাক্ষীবাদী আৰু 7জন অপৰাধী বুলি আমি ক'ব নোৱাৰোঁ 7জন অভিযুক্তকাৰী একিউজড এতিয়া কথাটো হ'ল আমি এনে বহু উদাহৰণ দেখিছোঁ যে আপোনাৰ কিছুদিনৰ আগতে হৃদয় কপোৱা এটা আছিলে অভিনীলৰ হত্যাকাণ্ড সকলোৱে জানে অভিনীলৰ হত্যাকাণ্ডত আই উইটনেছ আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক ধৰিছে হাতে লোটে ধৰিছে উইথ ৱেপেন্স ধৰিছে তাৰপিছত আজি কত বছৰ হৈ গ'ল কিন্তু আজিলৈকে ন্যায় অভিনীলৰ পিতৃ মাতৃ বা অভিনীলৰ সম্পৰ্কীয় পোৱা নাই ঠিক তেনেদৰে আপুনি কিছু বছৰ আগতে আৰু এটা হৃদয় কপোৱা মানে ভাৰতবৰ্ষৰ এজন চেলিব্ৰিটি গুলশন কুমাৰক তেওঁ মন্দিৰত সদায় গৈ থকা মন্দিৰটোৰ ওচৰত তেওঁক যাওঁতে 3জন বন্দুকধাৰীয়ে হত্যা কৰিছিল গুলিয়াই 12-13টা গুলি দি 13টা গুলি আছিল বোধকৰো আৰু 3জন অভিযুক্তকাৰীক মানুহ স্বচক্ষে দেখিছিল তেওঁলোকক ধৰিছিলোঁ কিন্তু আজিও সেই ইমানখিনি কৰাৰ পিছতো এজন ক'ৰবাত নাদিম নে কি কোৱা এজন বোলে ক'ৰবাত ইংলেণ্ডত নে ক'ৰবাত আছে বাকী দুজনক এজনক এৰেষ্ট কৰিলে কেলকাতাত নে ক'ত কলিকতাত এৰেষ্ট কৰাৰ পিছতো তেওঁ এতিয়া মুক্ত আকাশৰ তলত কোনো এই বিচাৰ প্ৰক্ৰিয়া আজিলৈকে এজন ইমান ডাঙৰ চেলিব্ৰিটি গুলশন কুমাৰ টি চিৰিজ বুলি ক'লে মানে ক'বলগীয়া নহয় জানো সকলোৱে তেনেকুৱা কিমান লাখ কেছেট বিক্ৰী হৈছিল তাৰপিছতো প্ৰক্ৰিয়া পোৱা নাই এতিয়া আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰসংগলৈ আহিছোঁ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাব নে নাপায় সেইটো আইন আদালতে ঠিক কৰিব কিন্তু মই ভাবোঁ ইমান দীঘলীয়া প্ৰক্ৰিয়া এটাত আজি যে দেখা গৈছে যে জুবিন গাৰ্গৰ আমাৰ মাননীয় বন্ধু তেখেতে জানিব ওকালতি কৰা তেখেত জানিব যে যি জাগাৰ পৰা তেওঁলোকে এভিডেন্স যি ঠাইত জুবিন গাৰ্গৰ হত্যা হোৱা বুলি কোৱা হৈছে ইয়টত মানে সেই ছিংগাপুৰত সেই ঠাইটোকে এভিডেন্স তেওঁলোকে ইয়াত সন্নিৱিষ্ট কৰিছে নে নাই তেওঁলোকে ইয়টৰ যিবিলাক কেপ্টেইন বা তেওঁলোকৰ কথাবিলাক লিপিবদ্ধ কৰিছে নে নাই বা তেওঁলোকে সেই জাগাৰ মানে গোটেই সৰজমিন কৰি পেলাই তাৰ ওপৰত কিবা লিপিবদ্ধ কৰিছে নে নাই সেইবিলাকৰ ওপৰত নিশ্চয় এটা তেওঁলোকে তাত সন্নিৱিষ্ট কৰিছে নে নাই সেইটোহে ডাঙৰ কথা হ'ব কাৰণ আইন আদালতৰ সুৰুঙাত যদি চাৰ্জশ্বীটখন শক্তিশালী নহয় তেতিয়াহ'লে তাৰ পৰা সাৰি যোৱাৰ অত্যন্ত মানে বহুত সুৰুঙা থাকে আৰু সেই সুৰুঙাৰে তেওঁলোক হয়তো সাৰি যাব আৰু বাকীবিলাকতো আপোনাক মই কৈছোঁৱেই যে যিবিলাক মানে আইন আদালতৰ বস্তুটো আমি ক'ব নোৱাৰোঁ কিন্তু এই মানে উফৰি অহা খবৰ সেই খবৰটো কেৱল ধৰক অসমৰ মুখ্যমন্ত্ৰীয়ে এবাৰ চাব পাৰিব আৰু বাকীখিনি তেওঁ আদালতত যিহেতু দাখিল কৰিলে আদালতেহে চাব পাৰে আদালতেতো প্ৰকাশ নকৰে তাতে কোৱা হৈছে কিছু ক্ষেত্ৰত যে তেওঁলোকে এই যিবিলাক বিহু কমিটি আছিল বিহু কমিটিৰ পৰা 10 লাখ টকা লৈ পেলাই 7 লাখ টকাহে জুবিন গাৰ্গক দিছিল 7 লাখৰ পৰা 10%কে 70,000 টকা সিদ্ধাৰ্থ শৰ্মাই লৈছিল এতিয়া সিদ্ধাৰ্থ শৰ্মা মানে মুহুৰা সজোৱা হৈছে নে কোন সজোৱা হৈছে যে ইয়াৰ আৰু এটা বিশেষ চক্ৰ জড়িত হৈ আছে জুবিনক গোটেই এই বস্তুলৈ ঠেলি দিয়া এই গোটেই প্ৰক্ৰিয়াটো যদি আইনৰ এখন ষ্ট্ৰং চাৰ্জশ্বীট হয় তেতিয়া মই ভাবোঁ জুবিনে অলপ পলম হ'লেও ন্যায় পোৱাটো নিশ্চিত কাৰণ এইবিলাক হ'ল আপোনাৰ ফাইনেন্সিয়েল অফেন্স এই ফাইনেন্সিয়েল অফেন্সেৰে কোনো মানুহক যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰি তেওঁক জেলত কেইবছৰমান আমাৰ পঠিয়াব পাৰি আমাৰ মাননীয় এখেতে ভালদৰে জানিব মই দেৱশৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে যদিও অভিযোগনামা চাৰ্জশ্বীট দাখিল কৰা হৈছে পৰৱৰ্তী সময়তো চাৰ্জশ্বীট দিব পৰাৰ সেই সংযোজন কৰিব পৰা ব্যৱস্থা থাকে আমাৰ আইনৰ ব্যৱস্থাই SIT দলে নিশ্চয়কৈ সেইখিনি ব্যৱস্থা কৰিব আমি আশা কৰিছোঁ মই আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক মই এই অভিযোগনামা সন্দৰ্ভত কিছু কথা আমাৰ দৰ্শকক জনাবলৈ অনুৰোধ কৰিছোঁ কাৰণ আমি চাৰ্জশ্বীট দাখিল কৰাৰ দিনাই 12 তাৰিখ সেই তাৰিখে আমাৰ SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই এখন সংবাদমেল সম্বোধন কৰিছিলে আৰু সেই সংবাদমেলত তেখেতে যিসকল অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত সংযোজিত ধাৰা সন্দৰ্ভত ব্যাখ্যা কৰিছিলে সেই তালিকাখন আমাৰ হাতত আছে আৰু সেই তালিকাৰ পৰা আমি কিছু কথা লক্ষ্য কৰিছোঁ যে কিছুমান ধাৰা এটাইকেইজন অভিযুক্তৰ ক্ষেত্ৰত আমাৰ শ্যামকানু মহন্তক বাদ দি বাকী সকলো অভিযুক্তৰ ক্ষেত্ৰত 3165
এই ধাৰাটো সংযোজন হৈছে ঠিক তেনেকৈ কিছুমান কমন ধাৰা ইয়াত সংযোজন হৈছে অভিযুক্তসকলৰ বিৰুদ্ধে এই ধাৰাখিনি অভিযুক্তসকলৰ ক্ষেত্ৰত কেনেভাৱে ব্যৱহৃত হ'ব বা ইয়াৰ শাস্তি কেনেধৰণৰ হ'ব পাৰে আহমেদ ডাঙৰীয়াই কিছু কথা যদি জনায় অভিযোগনামা যিটো দাখিল কৰিছে ইয়াতে 7 জনৰ বিৰুদ্ধে হয় আৰু ইয়াতে প্ৰথমত সিদ্ধাৰ্থ শৰ্মা হয় সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আপোনাৰ সেকশন আপোনাৰ ধাৰা 3(6) 3(7) আৰু 3(8) তাৰমানে ইয়াতে কৈছে এইটো কমন ইণ্টেনশ্যন তাৰমানে 4-5 জন বা 6 জন 7 জন মিলি এটা চিন্তাধাৰা যদি কৰে ইচ্ছাকৃত অপৰাধ হ'ব পাৰে যিটো থাকে এইটো কমন ইণ্টেনশ্যন বুলি কয় আৰু ইয়াতে আৰু আপোনাৰ ক্ৰিমিনেল কনস্পিৰেচি বুলি কয় এইটো 61(2) সাবক্লজ 2 অপৰাধমূলক অপৰাধমূলক যিটো কৈছে ক্ৰিমিনেল কনস্পিৰেচি আৰু ইয়াতে বিশেষকৈ এটা আহিছে আপোনাৰ ডাঙৰ এটা সেকশন আহিছে 103 আগতে আপোনাৰ 302 আছিলে আমাৰ ইণ্ডিয়ান পেনেল কোডত আছিলে এতিয়া বিএনএছত আপোনাৰ 103 সাবক্লজ 1 2 আহিছে এইটো হ'ল হত্যাকাণ্ড মাৰ্ডাৰ বুলি কয় এতিয়া কথা হ'ল যে সিদ্ধাৰ্থ শৰ্মা আৰু এটা সেকশন ইয়াতে লগাই দিছে 316(5) ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বুলি কৈছে বিশ্বাস হয় ইয়েছ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট হ'লে আপোনাৰ এইটোতো আপোনাৰ আগতে কৈলো যিটো মাৰ্ডাৰ আছে যিটো হত্যাকাণ্ড যিটো ধাৰা ইয়াতে সংযোজন কৰিছে এইটোতো আবার আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে যদি প্ৰমাণ কৰিব পাৰে আৰু এটা কৈছে ইয়াতে ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইটো আপোনাৰ লাইফ হ'ব পাৰে যদি উপযুক্ত সাক্ষীবাদী দি যদি প্ৰমাণ কৰিব পৰা যায় আৰু ইয়াতে আৰু এটা আছে আপোনাৰ মে এক্সটেণ্ড টু 10 ইয়াৰ্ছ আৰু 10 বছৰলৈ হ'ব পাৰে আপোনাৰ শাস্তি 10 বছৰলৈ হ'ব পাৰে ইয়াতে আপনার সিদ্ধার্থ শর্মার বিরুদ্ধে মেইনলি আপনার মূল হল আপনার হত্যাকাণ্ডত জড়িত আৰু আপনার যেটো ক্রিমিনেল ব্রিচ অফ ট্রাস্ট বুলি কয় যেটো বিশ্বাস ভংগৰ যেটো অপৰাধ এতিয়া কথা হল যে ক্রিমিনেল জুরিসপ্রুডেন্স বুলি এটা শব্দ আছে ক্রিমিনেল জুরিসপ্রুডেন্সটো বহুত অলপ ওয়াইড সেন্সত এইবিলাক ব্যৱহাৰ কৰা হয় কেৱল আপোনাৰ ধাৰা লগালেই নহব আৰোপ কৰিলেই নহব কিন্তু সেই ধাৰাটো কিমান দূৰ আপোনাৰ প্ৰযোজ্য হয় ফ্ৰেমিংটো চাৰ্জ ফ্ৰেমৰ সময়ত বা আপোনাৰ যেতিয়া চাৰ্জ ফ্ৰেম কৰিব তেতিয়া কিমান দূৰ এই আপোনাৰ 103 আৰু 316 ধাৰাটো আপনার আরোপ কৰিব পাৰি হেতুৰ ওপৰত বহুত ডিপেন্ড কৰিব আৰু 2 নম্বৰ কথা হল আপোনাৰ আৰু এজন আছে শ্যামকানু মহন্ত ইয়াতেও আপোনাৰ 3(6) 3(7) আৰু 3(8) আছে ইয়াতে আপোনাৰ ক্রিমিনেল কনস্পিরেসি আছে ইয়াতে মার্ডার আছে ইয়াতে আৰু এটা বেলেগ এটা দুটা তিনিটা আপোনাৰ বেলেগ বেলেগ ধাৰা সংযোজন কৰি দিছে ইয়াতে হল আপোনাৰ এক্সটৰ্শন বলপূৰ্বক ধন সংগ্ৰহ বুলি কয় যেটো কৈছে হেতু আপনার বলপূর্বক ধন সংগ্রহতো আপনার পানিশমেন্ট আছে এটো আপনার 7 বছৰলৈ যদি প্ৰমাণ কৰিব পৰা যায় যে হয় শ্যামকানু মহন্তই আপনার বলপূর্বক শব্দবিলাক ডাইৰেক্ট এনেকুৱা নহয় কিছুমান ইনডাইৰেক্টলি পইচা যিবোৰ কালেকশন কৰা যায় হেতু এক আপনার অ্যামাউন্টিং টু বলপূর্বক বুলি কোৱা হয় আপনার ফোর্সফুল বুলি কোৱা এক্সটৰ্শন বুলি কোৱা হয় আপনার যদি মেন্টালি যদি প্রেসার দিও যদি আপনার পইচা আদায় কৰা যায় হেতু আপোনাক বলপূৰ্বকত পৰি যাব এইবিলাক ইনগ্ৰেডিয়েন্টস হয় আৰু এটা আহিছে আপোনাৰ চিটিং ইয়াতে ঠগবাজ এতিয়া শ্যামকানু মহন্তই কিমানখিনি ঠগবাজি কৰিছে নকৰিছে এতিয়া যিবিলাক সাক্ষী আছে সাক্ষীবিলাকে বা কি ধৰণৰ সাক্ষী দি গৈছে আমি গম পোৱা নাই কাৰণ আমি চাৰ্জশিটৰ কাৰণে ইতিমধ্যে আমি এপ্লিকেশন কৰিছো অফিসত যোগাযোগ কৰিছো আপনার সফট কপি নাই ইয়াতে হার্ড কপি আছে যার কারণে চার্জশিটটো পোৱাতে বহুত সময় লাগিব হয় 12,000 পৃষ্ঠা যদি হয় তেতিয়াহলে ম্যাজিস্ট্রেটে 12,000 পৃষ্ঠাতে সই মাৰিব লাগিব আৰু 12,000 পৃষ্ঠাতে আপনার সার্টিফাইড টু বি ট্ৰু কপি লিখিব লাগিব যার কারণে এতে বহুত সময় লাগিব অফিশিয়ালি আমাক জনাইছে মই ইতিমধ্যে এইটো আপোনাৰ কি কয় সার্টিফাইড কপিৰ কাৰণে মই এপ্লাই কৰিছো আৰু ইয়াতে আৰু এটা সেকশন দি দিছে
338 হয় না 230 238 238 হয় তাৰমানে ইভিডেন্স যিখিনি থাকে প্ৰমাণ পত্ৰ এইটো যিখিনি থাকে প্ৰমাণ সেইখিনি তথ্য প্ৰমাণ নষ্ট কৰা তথ্য বুলি প্ৰমাণ ক'ব পাৰি নষ্ট আচ্ছা তথ্য প্ৰমাণ নষ্ট কৰাৰ যিটো আপোনাৰ ছেকশ্যনটো দিছে হয় এইটোত আপোনাৰ যদিও সঁচাই শ্যামকানু মহন্ত প্ৰমাণিত হয় সঁচাই যদি আপোনাৰ কিছুমান তথ্য ধৰক উদাহৰণ হিচাপে ধৰক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মোবাইলত ধৰক কিছুমান আপোনাৰ মেটেৰিয়েলছ আছিল হয় এই মেটেৰিয়েলছখিনিয়ে হয়তো এটা সময়ত কিজানি আপোনাৰ বাহিৰত ওলালে বা সেইখিনি যদি ৰাইজে গম পায় বা সেইখিনি মেটেৰিয়েলছৰ দ্বাৰা কিজানি কোনো মানুহৰ হয়তো শাস্তি দিব পৰা যাব এই তেনেকুৱা যদি মেটেৰিয়েলছ যদি কোনোবাই যদি শ্যামকানু মহন্তই যদি কিবা আপোনাৰ ধ্বংস কৰিব বিচাৰিছে যাৰ কাৰণে সেই আপোনাৰ 238টো ইয়াতে লগোৱা হৈছে এতিয়া কথা হ'ল বাকী আৰু আপোনাৰ আছে শেখৰজ্যোতি গোস্বামীৰ ক্ষেত্ৰতো 3-6, 3-7, 3-8 দিছে ক্ৰিমিনেল কনস্পিৰেচি দিছে মাৰ্ডাৰ আছে আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট আছে ইয়াতে মাৰ্ডাৰটো আছে বাকীখিনিতো ধৰক কিছুমান ছেকশ্যন চবৰ ক্ষেত্ৰতে একে দি দিছে হয় 3-6, 3-7, 3-8 এইটো চবৰ ক্ষেত্ৰতে আছে হয় আপোনাৰ ক্ৰিমিনেল কনস্পিৰেচি যিটো অপৰাধ যিটো আপোনাৰ ষড়যন্ত্ৰ যিটো কৰা হয় এইটো চবৰ ক্ষেত্ৰতে আছে আৰু ইয়াতে আপোনাৰ শেখৰজ্যোতি মহন্ত গ'ল অমৃতপ্ৰভা মহন্ত ন হয় আচ্ছা তেখেতৰ এগেইনষ্টতো আছে আপোনাৰ মাৰ্ডাৰো আছে ইভিডেন্স ডিষ্ট্ৰাকশ্যনো আছে ক্ৰিমিনেল কনস্পিৰেচি 3, 6, 7, 8 এইবিলাক আছে হয় আৰু সন্দীপন গাৰ্গ স্পেচিয়েলি ধৰক এতিয়া সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভায়েক হয় বুলি আমি শুনিছোঁ এতিয়া তেখেতৰ এগেইনষ্টত আছে 105 105 কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ চাওক এতিয়া মই আইনৰ মানুহ হিচাপে মই নকওঁ যে কাক আপোনাক ছেফ দিব বিচাৰিছে কাক বচাব বিচাৰিছে কাক বচাব বিচাৰিছে মই সেইটোলৈ নাযাওঁ এতিয়া সাক্ষীবাদী যিখিনি হৈছে সেই সাক্ষীবাদীৰ ওপৰত ভিত্তি কৰি কিজানি আপোনাৰ SITয়ে বা অনুসন্ধানকাৰী যিটো সংস্থা আছে সিহঁতে এই 105 105 ধাৰাটো কিজানি বিচাৰি পাইছে যাৰ কাৰণে সন্দীপন গাৰ্গৰ বিৰুদ্ধে কালপাবল হোমিচাইড যিটো আছে কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এইটো দিছে এতিয়া কথা হ'ল কালপাবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই কথাটো হয়তো বহুত মানুহে বুজি নাপায় যে এইটো আৰু কেনেকুৱা বস্তু খাবই পাৰি নে পিন্ধিবই পাৰি নে এইটো কেনেকুৱা গম নাপায় এই বস্তুটো মই আপোনালোকক এটা উদাহৰণ দিছোঁ জুবিন গাৰ্গ যেতিয়া সাগৰত সাঁতুৰি আছিলে কিছুমানে নীৰৱ দৰ্শক হিচাপে আছিলে তাতে ভূমিকা লৈছিলে আৰু সন্দীপন গাৰ্গৰ ক্ষেত্ৰত এটা বস্তু ইয়াতে আহিছে মই অনুমান কৰিব পাৰিছোঁ যে জুবিন গাৰ্গে যেতিয়া সাঁতুৰি আছিলে এজ এ পুলিচ অফিচাৰ হিচাপে পুলিচ বিষয়া হিচাপে তেখেতৰ দায়িত্ব আছিলে যে মই সাগৰৰ পৰা জুবিন গাৰ্গক যেনেকৈ হওক মই উঠাই আনো নহ'লে তেওঁৰ কিজানি ভয়ানক বিপদ হ'ব পাৰে সেইখিনি কাম আপোনাৰ সন্দীপন গাৰ্গে কৰা নাছিল যাৰ কাৰণে আপোনাৰ এই যিটো 105 ধাৰাটো তেখেতৰ বিৰুদ্ধে লগাইছে আৰু যদি প্ৰমাণ হয় যে হয় সঁচাই সন্দীপন গাৰ্গে ইচ্ছা কৰিয়ে আপোনাৰ জুবিন গাৰ্গক সাগৰৰ পৰা পানী উঠাই অনা নাই আৰু তেতিয়াহ'লে কিন্তু সন্দীপন গাৰ্গৰ ইয়াতে বিপদ আছে যদি প্ৰমাণিত হয় এতিয়া গোটেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ যিকেইজন সাক্ষীয়ে সাক্ষী দিছে সেই সাক্ষীবিলাকৰ সাক্ষীৰ ওপৰতে নিৰ্ভৰ কৰিব এই সন্দীপন গাৰ্গৰ যিটো ধাৰা লগাইছে 105 সেই ধাৰাটো প্ৰযোজ্য হয় নে নাই সেইটো আপোনাৰ নিৰ্ভৰ কৰিব আৰু ইয়াতে আৰু এজন আছে নন্দেশ্বৰ বৰা তেখেতৰ এগেইনষ্টত আছে ক্ৰিমিনেল কনস্পিৰেচি আৰু আছে আপোনাৰ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট হয় ইয়াতে নন্দেশ্বৰ বৰা এজন PSO থাকিলে সেই PSOজনৰ বহুত দায়িত্ব থাকে মোৰ যদি কোনোবা এজন PSO থাকে সেই PSOয়ে মই ক'ত যাওঁ নাযাওঁ মই কি খাওঁ নাখাওঁ সেইখিনি PSOৰ অলপ সেইখিনি নজৰ দিয়াটো উচিত কাৰণ PSOয়ে গোটেই বস্তুখিনি জানিছিল জুবিন গাৰ্গৰ জীৱনৰ সমস্ত ঘটনা এই PSOজনে জানে আপোনাৰ
আপনার কেইবাদিনো আপনার জুবিন গাৰ্গক হঠাৎকে আপোনাৰ হস্পিটেলত এডমিট কৰা হৈছিলে আমি টিভিত পাইছোঁ যে হঠাৎকে কাম কৰি আছে ধৰাধৰিকে তাড়াতাড়ি হস্পিটেলত লৈ গৈছে পি এছ অ'জন সদায় লগত থাকে এই পি এছ অ'জনৰ কিছুমান দায়িত্ব থাকে আৰু সেই দায়িত্বখিনি পি এছ অ'জনে পালন কৰা নাই কাৰণে আপোনাৰ ইয়াতে আপোনাৰ 61 ক্ৰিমিনেল কনস্পিৰেচি ইয়াতে কিজানি আপোনাৰ কি কয় সাক্ষীবিলাকে কিজানি আপোনাৰ ভালকৈ কিজানি সাক্ষী দিছে যে পি এছ অ' ইয়াতে জড়িত হৈ আছে এইটো ঘটনা যিটো ঘটিছে হত্যাকাণ্ড যিটো ঘটিছে এই হত্যাকাণ্ডৰ লগত কিজানি পি এছ অ' জড়িত হৈ আছে যাৰ কাৰণে সাক্ষী লোৱাৰ পিছতে এই 61 এইটো আপোনাৰ আৰোপ কৰিছে যাৰ কাৰণে আপোনাৰ নন্দেশ্বৰ বৰা এতিয়া আদালতত কোনটো লাইনত গতি কৰে সেইটো মই আগতে ক'ব নোৱাৰোঁ সেইটো সময়ে সকলো কৈ দিব আৰু আপোনাৰ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বিশ্বাস ভংগ পি এছ এজনৰ মূল দায়িত্বই হ'ল যিজন অফিচাৰ থাকে যিজন অফিচাৰক দিয়া হয় পি এছ অ'জন সেই অফিচাৰৰ গতিবিধি নিৰীক্ষণ কৰাটো পি এছ অ'জনৰ এটা নৈতিক দায়িত্বৰ ভিতৰত পৰে আৰু সেই পি এছ অ'জনে সেই অফিচাৰজনৰ গোটেইখিনি কথা গম পায় যাৰ কাৰণে সেই গোটেইখিনি কথা জানি শুনিও পি এছ অ'জনে আপোনাৰ কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা লোৱা নাছিলে যাৰ কাৰণে আপোনাৰ বিশ্বাসযোগ্য ভংগৰ যিটো অভিযোগ এই অভিযোগটো কিজানি আপোনাৰ সাক্ষীবিলাকে কিজানি ধুনীয়াকৈ কিজানি SITৰ আগত প্ৰকাশ কৰি গৈছে যাৰ কাৰণে আপোনাৰ বিশ্বাসযোগ্য ভংগৰ এই যিটো অপৰাধ এইটো অপৰাধত হেৰি কৰিছে আপোনাৰ ইনভলভ কৰাইছে আৰু পৰেশ বৈশ্য ইয়াতে আপোনাৰ ক্ৰিমিনেল কনস্পিৰেচি আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এখেত কোন আছিলে পৰেশ দুয়োজনেৰে ৰুল কিজানি ভাল হোৱা নাই অফিচাৰৰ ক্ষেত্ৰত যিখিনি আপোনাৰ দায়িত্ব থাকে পি এছ অ'জনৰ এই দায়িত্ব সুচাৰুৰূপে পালন কৰা নাই আৰু পি এছ অ' আমি দেখা পাওঁ পি এছ অ'বিলাকে অফিচাৰজনৰ যাৰ পি এছ অ' থাকে সেই মানুহজনৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্বত থাকে ভাল বেয়া গোটেইখিনি সুৰক্ষাৰ দায়িত্বত থাকে আৰু সেই পি এছ অ'জনে গোটেই ভাল বেয়া অফিচাৰজনৰ গোটেই কথাখিনি জানে যেনেকৈ ড্ৰাইভাৰ এজনে গোটেই কথাখিনি গম পায় এই পি এছ অ'জনে গোটেই কথাখিনি গম পায় যাৰ কাৰণে যিখিনি জুবিন গাৰ্গৰ লগত যিখিনি বিশ্বাসঘাতকতা কৰিলে যিখিনি বিশ্বাস ভংগ কৰিলে সেইখিনি কিজানি আপোনাৰ সাক্ষীবিলাকে যিকেইজন সাক্ষী দিছে সাক্ষীয়ে কিজানি ভালকৈ প্ৰমাণ কৰি গৈছে যে হয় এই পি এছ অ'বিলাকে আপোনাৰ যিখিনি কৰিব লাগিছিলে জুবিন গাৰ্গৰ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰা নাই যাৰ কাৰণে এই ছেকশ্যন দুটা সিহঁতৰ ওপৰত আৰোপিত হৈছে আৰু অপৰাধমূলক ষড়যন্ত্ৰ মানে ইয়াতে ধৰক অপৰাধমূলক তাৰমানে ইয়াতে কমন ইণ্টেনশ্যন সবকেইজনৰে আছে যাৰ কাৰণে ইয়াতে 3735 36 37 38 লগাই দিছে সবৰে কিজানি আপোনাৰ মনোভাৱটো কিজানি বেয়া আছিলে হয়তো জুবিন গাৰ্গে আগতীয়াকৈ গম পোৱা নাছিলে কিজানি হয়তো আগতীয়াকৈ গম পালে হয়তো ছিংগাপুৰত নগ'লহেঁতেন হয়তো জানিলেও কিজানি সাগৰত নগ'লহেঁতেন জুবিন গাৰ্গ নিজেও জানিছিল যে তেখেতৰ এটা বিশেষ বেমাৰ আছিলে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে সেইখিনি কাম জুবিন গাৰ্গৰ ইমান ডাঙৰ বেমাৰ এটা আছে সেইখিনি কাম চোৱা চিতা কৰাৰ দায়িত্ব কাৰ থাকে একচুৱেলি যিজন পাৰ্চনেল ছেক্ৰেটাৰী থাকে যিজন আপোনাৰ এই কি কয় আপোনাৰ সিদ্ধাৰ্থ ছেক্ৰেটাৰী ন আচ্ছা সিদ্ধাৰ্থ আছিলে সিদ্ধাৰ্থ থাকে আৰু স্পেচিয়েলি আপোনাৰ থাকে যি দুজন পি এছ অ' থাকে নীৰৱতা পি এছ অ' থাকে পাৰ্চনেল ছিকিউৰিটি অফিচাৰ থাকে সেই দুজনৰ আপোনাৰ দায়িত্ব থাকে কিন্তু সিহঁতে দায়িত্ব আপোনাৰ ভালকৈ পালন কৰা নাই আৰু বিশ্বাস ভংগ কৰিছে যাৰ কাৰণে সিহঁতৰ ওপৰত আপোনাৰ ধাৰাকেইটা আৰোপিত হৈছে আৰু বাকীখিনি এতিয়া আদালতত বিচাৰ চলিব আদালতৰ বিচাৰ প্ৰক্ৰিয়াত কোন দোষী কোন নিৰ্দোষী
সেইখিনি আদালতে বিচাৰ কৰিব। হয়, আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে অকণমান সময়ৰ ভিতৰতে এই ধাৰা সন্দৰ্ভত, এই গোচৰত সংযোজিত ধাৰা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা আপোনালোকৰ সন্মুখত আগবঢ়ালে। ইয়াৰ মাজতো কিছুমান প্ৰশ্নৰ উত্তৰ এতিয়া কাৰো হাতত নাই। 18 ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰৰ সেই হোটেলৰ কোঠাটোত কি হৈছিলে, কেনেদৰে জুবিন গাৰ্গক মদ্যপান কৰোৱা হৈছিলে, সেইবিলাক তথ্যৰ কোনো উত্তৰ এই মুহূৰ্তলৈকে সুস্পষ্টভাৱে কাৰো হাতত নাই। এনেধৰণৰ বহু কথা আছে, বহু কথা, বহু বিতৰ্কৰ মাজত এতিয়া সোমাই পৰিছে জুবিন গাৰ্গৰ এই মৃত্যু কাহিনী। দীৰ্ঘদিন এনেধৰণৰে চৰ্চাবিলাক অব্যাহত আছে। ইয়াৰ মাজতো সামাজিক মাধ্যমত কিছুমান কথাই, কিছুমান লেখনিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু এটা কথা খুব দুখ লাগিলেও বেয়া লাগিলেও ক'বই লাগিব যে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ মৃত্যু ঘটাৰ সেই দিনটোৰ পাছত হঠাৎ জুবিন প্ৰেমী হোৱা বহু লোকৰ জন্ম হৈছে। সেই কথাও সমানেই সঁচা। আৰু সকলোৱে বিভিন্ন ধৰণৰ মন্তব্য সামাজিক মাধ্যমত কৰি এক উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰাটো আমি সততে লক্ষ্য কৰি আহিছোঁ। ইয়াৰ মাজতে কিছুমান কথা আছে। আমাৰ গৰিমা গাৰ্গেও সামাজিক মাধ্যমত কিছুমান মন্তব্য কৰি আছে আৰু সেই মন্তব্যক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এটা কথা শেহতীয়াভাৱে দেখা গৈছে, অভিযোগনামাখনক লৈ গৰিমা গাৰ্গ তেখেত যেন সন্তুষ্ট এনেকৈ লাগিছে। তেখেতে শেহতীয়াভাৱে এটা পোষ্ট দিছে, আমাৰ জীৱনবোৰ সেই দিনটোতেই স্থবিৰ হৈ গ'ল, বন্ধ হৈ গ'ল, এনেধৰণৰ পোষ্ট দিছে। এই সামাজিক মাধ্যমৰ পোষ্ট সন্দৰ্ভত দীপংকৰ দেৱ শৰ্মাই কি কয়? চাওক, সামাজিক মাধ্যমটোৱে এতিয়া এখন অপেন বুক হৈ গ'ল। অপেন বুক, যাৰ যি মন যায় যি ইচ্ছা তাকে কৰে। মুকলি কিতাপ। এই মুকলি কিতাপখনত যাৰ যি মন যায় সঁচাই মিছাই হকে বিহকে যি পায় তাকে কৰে। আৰু আপুনি কিবা এটা ভাল ভাবি কিবা এটা বিশেষ ধৰণৰ চিন্তা কৰি আপুনি ইংগিতপূৰ্ণভাৱে কিবা এটা কথা লিখিলে তাতে আপোনাৰ দেখিব যে কিছুমানে সেইটোকে লৈ পেলাই বেলেগ ধৰণে এটা মানে অৱস্থাৰ সৃষ্টি কৰিছে যেন আপুনিহে দোষী, আপুনিহে বেয়া, আপোনাক মানে যিবিলাক আমাক কমেণ্ট বুলি কয়, মানে কমেণ্টত আপোনাৰ ইমান বেভিচাৰ কথা লিখে যে যিবিলাকে আপোনাৰ এই মানুহজনে ধৰক কিবা এটা ভাল বস্তু লিখিব খোজে, ভাল বস্তু এটা সমাজক জনাব খুজিলেও তেওঁ পিছলৈ গৈ মইতো এটা ভাল ভাবিয়ে কথাটো কৈছিলোঁ, তাৰপিছত এটা নেটিজেনে গৈ পেলাই আল্টিমেটলি এটা বেয়া কথা কয়। এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰু দ্বিতীয়তে কথাটো হ'ল কি, এতিয়া ধৰক এতিয়া গৰিমা শইকীয়া গাৰ্গৰ প্ৰতি এচামে আঙুলি টোৱাইছে। এইটো মই নকওঁ যে এজন পত্নীয়ে স্বামীক আটাইতকৈ বেছিকৈ ভাল পায়, হয় নাই? পত্নীৰ ওপৰত আঙুলি টোৱাটো ইমান সহজ নহয়। গতিকে স্বামী আৰু পত্নীৰ এটা সম্পৰ্ক, মানে যিটো মানে বেগম আৰু বেগম আৰু মিয়া চাহাবৰ সম্পৰ্ক, মানে গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্ক, স্বামী স্ত্ৰীৰ সম্পৰ্কটো এটা যুগ ধৰি এটা পবিত্ৰ সম্পৰ্ক। এতিয়া এচামে ক'ব বিচাৰিছে যে হঠাৎ এই গৰিমা শইকীয়া গাৰ্গে এই কি নাম সিদ্ধাৰ্থক পিছদিনাখন তাৰ গোচৰ তুলি ল'বলৈ কিয় প্ৰেছাৰ দিছিল অজ্ঞাত স্থানৰ পৰা, এচামে কৈছে। তেতিয়াৰ পৰা বিতৰ্ক আৰম্ভ হৈছে। আৰু এচামে কৈছে যে তেওঁ যে এইখনটো এখন চাৰ্জশ্বিটহে দাখিল কৰিছে, তেওঁ সন্তুষ্ট যেন ভাৱ কিয় তেওঁ দেখুৱাইছে। আৰু দ্বিতীয় কথা হ'ল কি যে এতিয়া আৰু এচামে তাতকৈ ওপৰত গৈ পেলাই কথা কৈছে যে জুবিন গাৰ্গে যে ধৰক কোনোবা এজন সহায়কাৰীক, কোনোবা এজনক অসুখত বা কোনোবা এটাৰ কিবা বিপদৰ সময়ত ধৰক 50,000 টকা দিবলৈ দিছিলে, 50,000 টকা নিদি সিদ্ধাৰ্থই দিলে 10,000 টকা। এতিয়া বহুতেই মানে নেটিজনে ক'ব বিচাৰিছে 10,000 টকাটো সিদ্ধাৰ্থই দিছিলে নে 10,000 টকাটো বেলেগে দিয়াইছিলে, তাৰমানে যে নাই নিদিবি 50,000। গতিকে আৰু এই আটাইতকৈ মই আজি 2-3 দিনৰ পৰা লক্ষ্য কৰিছোঁ, আটাইতকৈ এচামে এতিয়া লিখিব ধৰিছে, মোৰ হেৰি নহয় কিন্তু মোৰ কথা নহয়, যে গৰিমা শইকীয়া গাৰ্গেই এই গোটেই মানে টকা পইচাৰ এটা বিশেষ অংশ হস্তগত কৰিছিল নেকি, আৰু যাৰ মানে মহৰা হিচাপত সিদ্ধাৰ্থক ৰাখিছিল নেকি, সিদ্ধাৰ্থ শৰ্মা বা এনেকুৱা ধৰণৰ মানুহ। মানে জুবিন গাৰ্গে মানে বাৰে বাৰে কয় যে মোক ইহঁতে গুগল পে' নিদিয়ে, মই খালি বোলে মেছেজ কৰিব পাৰোঁ আৰু হোৱাটছআপ মেছেজ কৰিব পাৰোঁ আৰু বোলে ফোন কৰিব পাৰোঁ, মই একো বোলে টকা পইচা কাৰোবাক এটা 10 টকাও খৰচ কৰিবলৈ মই নোৱাৰোঁ বোলে, এনেকুৱা তেওঁ বাৰে বাৰে কয় সেই কথাটো। সামাজিক মাধ্যমত বহুতবাৰ কৈছে, বহুতৰ আগত কৈছে মোক ইহঁতে গুগল পে'টো নিদিয়ে, আৰু তেতিয়া কয় বোলে গুগল পে' দিলে চব বিলাই দিব। জুবিনে ক'তনো বিলাম, মই যিখিনি মোকতো লাগে কেতিয়াবা ডেফিনেটলি। তেওঁ এজন ইমান ধৰক চফিষ্টিকেটেড, ইমান ধৰক তেওঁ মিউজিক কৰা মানুহ, তেওঁ কিমান মিউজিকৰ ওপৰৰ কোৱালিটিৰ মানুহ, তেওঁক এতিয়া বিশ্বই চিনি পাইছে হাৰ্মিং কিং হিচাপে, তেওঁৰ ওপৰত হাৰ্মিং কৰা মানুহেই নাই তেওঁৰ ওপৰত। এইজন মানুহক তাৰমানে
এছাম মানুহে আচলতে তেওঁক বহুত কি বুলি ক'ম আমাৰ অসমীয়াত নেগলেক্ট আছে অৱহেলা কৰিলে নেকি তেওঁক তাৰমানে জুবিন গাৰ্গে তই যি কৰ কৰি থাক আৰু মানে তেওঁক চাবলৈ যেন অভাৱ মানে এখেতে অলপ আগতে কোৱাদি ডাঙৰীয়াই কোৱাদি যে তেওঁৰ প্ৰতি নেগলিজেঞ্চ তেখেতৰ প্ৰতি অৱজ্ঞা কৰিলে আৰু যিটোৰ কাৰণে জুবিন গাৰ্গে বহুত সময়ত বিভিন্ন সময়ত লগ পাইছোঁ জুবিন গাৰ্গক গল্ডি বুলি মাতো যিহেতু লগ পাইছোঁ তেওঁ মানে লগ পালে মানুহ সাৱত মাৰি ধৰে মানে মানুহ যদি তেওঁ লগ নাপায় নহয় তেওঁ মানে খুব দুখত থাকে তেওঁ দুখত থাকে সেই আজি কোনো মানুহ নাই তুমি নোযোৱা মোকে কৈছে সেই দীপং দা তুমি নোযোৱা মোৰ তাত আহিবাচোন আহিবা কথা পাতিব মানুহ নাই আজিকালি বুজিছানে খালি কথা পাতিব মানুহ মানে তাৰমানে তেওঁৰ ভিতৰত এটা বেলেগ ধৰণৰ মানে বহুত দিনৰ পৰা তেওঁ মানে এটা ভাৱে উন্মুখ কৰিছিল নেকি যে তেওঁ আৰু দ্বিতীয়তে সামাজিক মাধ্যমতে ওলাইছে যে কি নাম আছিলে কি গোস্বামী তাৰ নাম শেখৰ গোস্বামী আৰু শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থক কিছুদিন আগৰ পৰা বোলে মোৰ টকা পইচাবোৰ কি হ'ল হিচাপ টিচাপ দিয়াই নাই দেখোন ইমান দিন সেই বস্তুটো বিচাৰিছিল তেওঁ 2 অক্টোবৰত হিচাপ লোৱাৰ কথা আছিল এনেকুৱা কথা আছিলে গতিকে তাৰ সেই তেতিয়াৰ পৰাই প্লেনিং এটা আৰম্ভ হ'ল নেকি আৰু এছামে ওলাইছে যে গোটেই নিশাটো জুবিন গাৰ্গক মানে হোটেলত এটা ডাঙৰ মদৰ বটল আনি দিছিলে যিটো 18 ছেপ্টেম্বৰৰ নিশা যিটো মদৰ বটল মানে খুব শ্যামকানু মহন্তই দিয়া বুলি কৈছে বাহিৰৰ পৰা নিছে তাত সেইটো ছিংগাপুৰত নাপায় ব্লেক এণ্ড হোৱাইট নেকি আৰু সেই মদৰটো কোৱালিটিটো গোটেই ৰাতিটো তাক মানে খুৱাইছে এই কি অমৃত প্ৰভাই খুৱাইছে বুলি কথাবিলাক ওলাইছে এতিয়া কথাবিলাক কিমান দূৰ সত্য লিপিবদ্ধ কিমান দূৰ হৈছে সেইবিলাক গড নোজ বা আদালত নোজ অসমীয়াত ক'বলৈ গ'লে মানে ন্যায়ে বিচাৰ কৰিব হয় দেৱ শৰ্মাক মই ধন্যবাদ জনাইছোঁ তেখেতেও যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা আপোনালোকক উল্লেখ কৰিলে এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ জুবিনৰ ন্যায় বনাম SITৰ অভিযোগনামা কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ दबा कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এক্সিডেণ্টৰ পৰা বাচিলা হয়। বিৰতিৰ পাছত সত্যানুসন্ধানৰ মজিয়ালে আমি পুনৰ ওলটি আহিছোঁ। জুবিনৰ ন্যায় বনাম SITৰ অভিযোগনামা, এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। এই অভিযোগনামাই কিছুমান কথা স্পষ্ট কৰিছে। ৭৫ মিনিটকৈ সময় জুবিন গাৰ্গ সাগৰৰ পাৰত অনাদৃতভাৱে পৰি আছিল। এনেধৰণৰ কথাবোৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত উন্মুক্ত হৈছে, মানুহে জানিব পৰা এনে অৱস্থালৈ আহিছে। কিন্তু 8 বছৰৰ পৰাই যে জুবিন হত্যাৰ ব্লু প্ৰিণ্ট ৰচনা হৈছিলে, সেই বিষয়ে কিমান তথ্য কিমান বিশ্লেষণ আছে অভিযোগনামাত, সেই কথা পৰৱৰ্তী সময়ত আমি জানিব পাৰিম। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আহিছোঁ। মই আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, কাইলৈ দিনটোত 7 গৰাকী অভিযুক্তক গুৱাহাটীত হাজিৰ হ'বলৈ আদালতৰ পৰা নিৰ্দেশ দিয়া হৈছে। আমাৰ প্ৰথমটো শুনানি প্ৰক্ৰিয়া, এই অভিযোগনামাৰ এই গোচৰৰ প্ৰথমটো শুনানি প্ৰক্ৰিয়া কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আপোনাৰ
কি ক'ব লগা আছে আপুনি আইনৰ দৃষ্টিৰে? আপোনাৰ চাৰ্জশ্বিটটো যিটো অভিযোগনামা দাখিল কৰিছে, অভিযোগনামা দাখিল কৰাৰ পিছত কোৰ্টৰ যিটো পৰম্পৰা, আপোনাৰ যিটো কাৰ্যক্ৰমণিকা থাকে, কোৰ্টৰ আদালতৰ যিটো কাৰ্যক্ৰমণিকা থাকে, আৰু আমাৰ যিটো BNSS যিটো আইন আছে, সেই আইনৰ ধাৰামতে অহাকালি আপোনাৰ যিকেইজন অভিযুক্ত বুলি অভিযুক্ত বুলি কোৱা হৈছে, অভিযুক্ত কেইজনক আদালতত হাজিৰ কৰাৰ নিয়ম। এতিয়া কথা হ'ল যে কিছু সময়ত দেখা যায় যে অভিযুক্তক আদালতত হাজিৰ নকৰাকৈ আপোনাৰ ভিডিঅ' কনফাৰেন্সিং যোগেও আপোনাৰ উপস্থিতিটো ধৰি লোৱা হয়। এতিয়া কথা হ'ল আমাৰ জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ডৰ যিটো অভিযোগ উঠিছে, সেই অভিযোগৰ ওপৰত ভিত্তি কৰি হয়তো আমাৰ আদালতে, নিম্ন আদালতে কিজানি অহাকালি সেই 7জন অভিযুক্তক কিজানি আদালতত কিজানি হাজিৰ কৰাবলৈ কিজানি আপোনাৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি সমাপ্ত কৰিব। আৰু গোটেই অসমবাসীয়ে নিশ্চয় বিচাৰিছে অভিযুক্ত কেইজন কাৰাগাৰৰ পৰা ওলাই আহি আদালতত সশৰীৰে হাজিৰ হওক। আৰু চবে কিছুমানে চাব বিচাৰিছে যে সিহঁতৰ বাহিৰৰ মুখখন আৰু ভিতৰৰ মুখখনৰ মাজত কিমান পাৰ্থক্য, সিহঁতৰ ভিতৰত কি আছে আৰু বাহিৰত কি আছে। আৰু বাহিৰততো বহুত দেখাত ধুনীয়া ধুনীয়া আছে মুখাখিনি, কিন্তু ভিতৰত যে কলা নে বগা সেইখিনি আঁৰৰ মুখাখিনি আমাৰ অসমৰ ৰাইজে আজি জানিব বিচাৰিছে আৰু সিহঁতক সশৰীৰে আদালতত আপোনাৰ উপস্থিত হোৱাটো বিচাৰিছে। কিন্তু আহমেদ ডাঙৰীয়া, এইখিনিতে মই আপোনাক অকণমান হস্তক্ষেপ কৰি মই এটা কথা ক'ব বিচাৰিছোঁ। আমি শেহতীয়া এই 5গৰাকী অভিযুক্তক যেতিয়া তামোলপুৰলৈ লৈ গৈছিলে, সেই সময়ত যি এটা ঘটনা সংঘটিত হৈছিল, নিৰাপত্তাজনিত বিষয়ৰ কথাও নাই জানো জড়িত ইয়াত? আপুনি কি কয়? এতিয়া চাওক, আমাৰ মুখ্যমন্ত্ৰীজন, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীজন নিজকে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি দাবী কৰি আছে, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল হোম ডিপাৰ্টমেণ্ট, গৃহ বিভাগটো তেখেতে নিজে চাই আছে। আপোনাৰ আদালতৰ প্ৰক্ৰিয়াত অভিযুক্ত আসামীক আদালতত যদি হাজিৰ কৰিব নোৱাৰে নিৰাপত্তাজনিত কাৰণত, তেতিয়াহ'লে কিন্তু ৰাইজে সেইটো আপোনাৰ ফেইলাৰ বুলি ধৰি ল'ব। গৃহ বিভাগটো আপোনাৰ ফেইলাৰ বুলি ধৰি ল'ব এইকাৰণেই যে জুবিন গাৰ্গ আজি নাই, কিন্তু সকলোৰে মনত কিন্তু এতিয়াও আছে। সেইটো লৈ মানুহ বহুত চেণ্টিমেণ্টেল হৈ আছে, আৱেগিক হৈ আছে। আৰু আমাৰ মুখ্যমন্ত্ৰী চাহাবে কিজানি অসমৰ মানুহৰ মনৰ আৱেগৰ প্ৰতি শ্ৰদ্ধা জনাই কিজানি নিৰাপত্তা অধিক বঢ়াই দি হ'লেও অপৰাধী কেইজনক কিজানি অহাকালি আদালতত হাজিৰ কৰাব। আৰু যদি আপোনাৰ অপৰাধী কেইজনক যদি অপৰাধী বুলি নকওঁ, অভিযুক্ত অপৰাধী ক'লে ভুল হ'ব, এতিয়া লৈ আহিছে অভিযুক্ত কেইজনক যদি অহাকালি আদালতত যদি হাজিৰ কৰিব নোৱাৰে, সশৰীৰে যদি হাজিৰ কৰিব নোৱাৰে, এইটো অসমৰ ৰাইজে বিচাৰ কৰিব। এতিয়া আইনৰ দৃষ্টিত আপোনাৰ আদালতত হাজিৰ নকৰাকৈও আপোনাৰ এইখিনি আদালতৰ যিখিনি কাৰ্যক্ৰমণিকা থাকে সেইখিনি সমাপ্ত কৰিব পাৰে। হয়, তেনেধৰণৰ ব্যৱস্থা আছে। আহমেদ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই আহিছোঁ দীপংকৰ দেৱ শৰ্মাৰ ওচৰলৈ, আৰু দেৱ শৰ্মা ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ, আমাৰ ঘটনাৰ সৈতে, আমাৰ বিষয়ৰ সৈতে সম্পৰ্ক থকা কথা। কাইলৈ অভিযুক্তসকলক আদালতত হাজিৰ কৰা হ'ব বা এই শুনানি প্ৰক্ৰিয়াৰ প্ৰথমটো শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব, এনেধৰণৰ প্ৰস্তুতিবিলাক চলি আছে। এনেধৰণৰ দিন এটাৰ কাৰণে অসমবাসী আগবাঢ়ি গৈ আছে। এনে সময়ত এটা ঘটনা আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে যে শ্যাম কানু পত্নী অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে। নিজৰ স্বামীৰ বাবে
সহায় ভিক্ষা কৰি দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে শ্যাম কানু পত্নী। এই বিষয়লৈ আপুনি কি কয়? চাওক, এজন অভিযুক্ত XYZ যোনেই নহওক, মই আইনৰ দৃষ্টিত অভিযুক্তক আইনী সাহায্যৰ বাবে তেওঁ অধিবক্তাৰ ওচৰলৈ যোৱাটো স্বাভাৱিক। তেওঁতো নিজে যাব নোৱাৰে, তেওঁ অভিযুক্ত হৈ জেলত আছে। ব্যক্তিগতভাৱে মানে ব্যক্তিগত নহয়, সামূহিক সিদ্ধান্ত লৈ থৈছে যে তেওঁৰ হৈ এই জুবিন গাৰ্গৰ হিয়াৰামঠুৰ জুবিন গাৰ্গৰ হৈ যিসকল অভিযুক্ত হৈ তেখেতসকলৰ হৈ ওকালতি আমি নকৰোঁ। তেনে ক্ষেত্ৰত আমাৰ মতিন চাহাব এখেতে ভালদৰে জানিব, হয়তো আদালতে যিসকল তেওঁলোকৰ চৰকাৰী উকিল থাকে, চৰকাৰী উকিলক তেওঁলোকে ডেপুট কৰিব পাৰে যে এওঁলোকে হয় এই মানে চলাব আদালতত। মানে যেতিয়া আইনী সাহায্য যদি তেওঁলোকে আদালতত বিচাৰে, তেতিয়া আইনী সাহায্যত মানে ন্যায়াধীশে ঠিক কৰি দিব যে অমুকক, আমাৰ চৰকাৰী উকিল বহুত আছেতো, তেওঁলোকক দি পেলাই আইনী সাহায্য চলাব। তেনেকৈ হয়তো কৰিব পাৰে, মই নাজানো। চৰকাৰী উকিলে আপোনাৰ চৰকাৰৰ হৈ কৰিব। আৰু গতিকে তেনে ক্ষেত্ৰত এতিয়া তেওঁলোকৰ এটা ডাঙৰ সমস্যা নিশ্চয় হৈছে। কিন্তু আইনী সাহায্য পোৱাটো সকলোৰে জড়িত, কিন্তু আমাৰ অসমত অধিকাৰ যে অসমীয়া মানুহৰ ইমান আৱেগিক হৈ আছে যে জুবিন গাৰ্গ আজিও নোহোৱা বুলি ক'বলৈ মানুহে মানে, আপুনি জুবিন গাৰ্গৰ ওপৰত যদি এটা বেয়া কোনোবাই কিবা এটা কথা কয়, মানুহ ডাঙৰ খাই উঠে। তাৰমানে জুবিনক মানে ইমান অন্তৰে ভাল পায়। হঠাৎ জুবিন প্ৰেমীখিনি কথা মই বাদ দিলোঁ হা, সেইখিনি কথা কোনো নাই, সেইখিনি যিফালে যায় সেইফালে যাব। কিন্তু যিখিনি জুবিনক সঁচাকৈয়ে ভাল পায়, জুবিন গ'লে য'ত নেকি মানুহ ভৰ্তি হৈ যায়, জুবিনে কিবা কেনেকৈ কৰে ভগৱানৰ নিচিনাকৈ ভাবে, জুবিন গ'লে ভৰিত আৰু জুবিনে সকলোকে সমদৃষ্টিৰে চাইছিলতো। গতিকে সেইকাৰণে মই ভাবোঁ এই বিষয়টো অত্যন্ত চেঞ্চিটিভ, স্পৰ্শকাতৰ বিষয় হৈ আছে এতিয়া। হয়, এটা গুৰুত্বপূৰ্ণ কথা। মই আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডাঙৰীয়াকো মই এই কথাটো সুধিব বিচাৰিছোঁ, কাৰণ উকিল সন্থাই এটা সিদ্ধান্ত লৈ থৈছে জুবিন গাৰ্গৰ এই ঘটনাৰে জড়িত যিসকল অভিযুক্ত তেখেতসকলৰ হৈ তেখেতক আপোনালোকে ওকালতি নকৰে। কিমান যুক্তিযুক্ত কথা হ'ব আপুনি আপোনাৰ দৃষ্টি কি? এতিয়া চাওক, উকিল সন্থাৰ মই এজন সদস্য। হয়, আমাৰ যেনেকুৱাকৈ গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন আছে, অল আছাম বাৰ এছ'চিয়েশ্যন আছে, গুৱাহাটী উকিল সন্থাও আছে। এতিয়া কথা হ'ল, সন্থাই যিটো সিদ্ধান্ত লয়, সেই সন্থাত যিবিলাক আপোনাৰ মেম্বাৰ থাকে, সদস্য থাকে, কোনেও বিৰোধিতা কৰিব নোৱাৰে। আৰু মই আজি আপোনালোকৰ এইটো চেনেলৰ মাধ্যমেদি মই ক'ব বিচাৰিছোঁ, উকিল সন্থাই যিটো সিদ্ধান্ত লৈছে তাত মোৰ সহমত আছে। কাৰণ উকিল সন্থাই বহুত চিন্তা চৰ্চা কৰি ভাল ভাবিয়ে যে আমাৰ মৰমৰ জুবিন গাৰ্গ যাতে ন্যায় পায়, যাৰ কাৰণে আপোনাৰ এক্সিকিউটিভ বহি, ইমাৰ্জেঞ্চি এক্সিকিউটিভ বহি সিদ্ধান্ত লৈছে। আৰু সেই সিদ্ধান্তটো বাহাল থাকিব বুলি মই ব্যক্তিগতভাৱে মই আশা কৰোঁ। কিন্তু এতিয়া কথা হ'ল, চাওক, অপৰাধী আইনৰ সাহায্য পোৱাটো এইটো অধিকাৰ হয়। কোনটো দৃষ্টিকোণৰ পৰা আইনী সাহায্য পাব সেইটো আপোনাৰ আদালতে সিদ্ধান্ত ল'ব, নিৰ্ণয় কৰিব। আমাৰ লিগেল ছাৰ্ভিচ অথৰিটি আছে, হয়তো আদালতে কিজানি লিগেল ছাৰ্ভিচ অথৰিটিত কিছুমান আমাৰ পেনেল থাকে, এই পেনেলৰ এডভোকেটবিলাককো কিজানি নিয়োগ কৰি দিব পাৰে। আৰু ইয়াতে মই আৰু এটা কথা ভাঙি দিছোঁ আপোনাক, সেই লিগেল ছাৰ্ভিচ অথৰিটিৰ যিটো পেনেল থাকে, তাত যিবিলাক আপোনাৰ এডভোকেট সদস্য হিচাপে থাকে, কোনোবা এজন সদস্যক যদি আদালতে নিয়োগ কৰে, সেই সদস্যজনে যদি কয় যে মই জুবিন গাৰ্গৰ বিৰুদ্ধে মই আদালতত মই কেছ নচলাওঁ, লাগিলে মই যিটো সদস্যশ্বিপ আছে মই সদস্যশ্বিপটো মই ৰিজাইন দিম, মই বাদ দি আহিম। কিন্তু আপোনাৰ বাধ্য কৰাব নোৱাৰে। আদালতে কোনো উকিলক বাধ্য কৰিব, অধিবক্তাক বাধ্য কৰাব নোৱাৰে যে নাই আপুনি কেছটো কৰিবই লাগিব, আপুনি কেছটো লৰিবই লাগিব, এইটো বাধ্য কৰাব নোৱাৰে। আৰু এইটো আদালতৰ পাৱাৰ নাই। যদি আদালতে এটা সময়ত পাৱাৰ আছে, যেতিয়ালৈ সেই সদস্যজন সেইটো পেনেলত থাকিব তেতিয়ালৈ পাৰিব। আৰু যদি পেনেলৰ পৰা যদি আপোনাৰ ৰিজাইন দি আহে, ইস্তফা দি আহে, বাদ দি আহে, তেতিয়াহ'লে আদালতে সেইটো নোৱাৰে।
গতিকে এতিয়া জটিল প্ৰক্ৰিয়া, এতিয়া জটিল ভৱিষ্যত আপোনাৰ কাৰ্যপন্থা কোনফালে ঢাল খায় হয় আৰু আজি মই ক'ব নোৱাৰোঁ। হয় অহাকালি আপোনাৰ প্ৰথম শুনানি আছে আৰু অভিযুক্ত কেইজনক আপোনাৰ আদালতত হাজিৰ কৰাৰ এটা পৰম্পৰা যিটো প্ৰক্ৰিয়া থাকে হয় এই প্ৰক্ৰিয়াৰ মাজেৰে হাজিৰ কৰাৰ ডেট তাৰিখ হয় তাৰিখ গতিকে কালি ৱাইট এণ্ড চি হয় কালি কি হয় হয় আৰু আহমেদ ডাঙৰীয়া যেহেতু নিয়মৰ মাজলৈ আমি আহিছোঁ, আমি বিচাৰ প্ৰক্ৰিয়াৰ মাজলৈ আহিছোঁ, তেতিয়াহ'লেতো এটা কথা আমি নিশ্চিত যে অভিযুক্তসকলক হাজিৰ কৰাৰ লগে লগে তেখেতসকলৰ হৈ একোজন অধিবক্তা লাগিব। এতিয়াও অধিবক্তা লাগিব। এতিয়া মোক যদি কয় যে আপুনি আগবাঢ়ি আহক, মোৰ এইটো মোৰ ব্যক্তিগত কথা, মই যাবও পাৰোঁ নাযাবও পাৰোঁ। মই ফিজ ল'ম মই যাম, মই ফিজ নলওঁ মই নাযাওঁ। এতিয়া কোনোবা অধিবক্তাই যদি জুবিন গাৰ্গৰ প্ৰতি যদি আপোনাৰ ভাল ভাৱ আছে বা চেণ্টিমেণ্ট আছে, মনত যদি দুখ আছে, তেতিয়াহ'লে লাখ টকা ফিজ দিলেও তেখেতে নাযায়। আৰু কিছুমান অধিবক্তা আছে যাব পাৰে, কাৰণ 2009 চনতো আমাৰ উকিলবিলাক যে মাৰিলে, 2009 চনত 8 চন আছিল যে বম দিলে যে, চিৰিয়েল ব্ৰাষ্ট দিলে যে, চিৰিয়েল ব্ৰাষ্ট কৰি আমাৰ CJM অফিচ আচ্ছা CJM কোৰ্টত যে আমাৰ বহুত কেইজন যে আমাৰ সহকৰ্মী যে ঢুকালে, হয় সেইটো কেছতো কিন্তু আপোনাৰ অধিবক্তা থিয় হৈছে। মই কিন্তু সব অধিবক্তাক কিন্তু মই 100% বিশ্বাসত ল'ব নোৱাৰোঁ, কাৰণ তেনেকুৱা ক্ষেত্ৰত নিজৰ সতীৰ্থক বম ব্লাষ্ট কৰি দিন দুপৰতে 11টা বজাত আপোনাৰ CJM কোৰ্টত মাৰি পেলালে, আৰু সেই অভিযুক্তৰ হৈ আদালতত আপোনাৰ কেছ চলাই আছিলে। ইয়াতকৈ আৰু দুখৰ কথা কি ক'ম আৰু। আহমেদ ডাঙৰীয়া, এইখিনিতে মই আৰু এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। যদি তেনেদৰে আপোনালোকৰ অধিবক্তা সমাজে বয়কট কৰে, অধিবক্তা সমাজে সহযোগ নকৰে, অধিবক্তা নোহোৱাকৈ এই এটা গোচৰৰ মই উদাহৰণ হিচাপে আপোনাক জনাইছোঁ কথাটো, উদাহৰণ হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, অধিবক্তা নোহোৱাকৈ যদি অভিযুক্তসকলক দোষী সাব্যস্ত কৰা হয় আৰু পৰৱৰ্তী সময়ত যদি তেখেতসকলে উচ্চ ন্যায়ালয় বা সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰে যে আমি অধিবক্তাৰ সহায় নাপালোঁ বা আমি আমাৰ যুক্তি প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ, এনেধৰণে যদি তেখেতসকলে আবেদন কৰাৰ সুবিধা থাকে, তেতিয়াহ'লে তাৰ পৰৱৰ্তী ফলাফল কি হ'ব পাৰে আপুনি কি ভাবে? অধিবক্তা যদি নাপায় তেতিয়াহ'লে আপোনাৰ একপক্ষীয় সাক্ষীবিলাক হৈ থাকিব, তেতিয়া আপোনাৰ আদালতে সেই সাক্ষীবিলাক মানিবলৈ বাধ্য হ'ব, আৰু সেই সাক্ষীবিলাকক আপোনাৰ ক্ৰছ কৰা নহ'ব। যদি আপোনাৰ অভিযুক্ত ব্যক্তিসকলৰ যদি কোনো অধিবক্তা নাথাকে, তেতিয়াহ'লে আপোনাৰ যিবিলাক সাক্ষী আছিলে সেই সাক্ষীবিলাকে যিখিনি সাক্ষী আদালতত সাক্ষ্যদান কৰিব, আৰু আমাৰ যিজন ন্যায়াধীশ থাকিব এই ন্যায়াধীশজনে সেই সাক্ষীখিনিৰ কথাখিনি লিপিবদ্ধ কৰি যাব, আৰু এটা সময়ত আপোনাৰ গোটেই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আদালতৰ যিখিনি কাৰ্যক্ৰমণিকা থাকে সেই অনুযায়ী আদালতে আপোনাৰ শাস্তি ঘোষণা কৰিব। চাওক, এটা কথা আছে, যদি ফাউণ্ডেশ্যনত যদি আপোনাৰ অভিযুক্তৰ হৈ যদি উকিল নাথাকে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতে অভিযুক্তসকলে কিন্তু উচ্চ আদালতে হওক আৰু সুপ্ৰিম কোৰ্টতে হওক সিহঁতে কিন্তু আপোনাৰ খালাচ নাপাব। এটা গুৰুত্বপূৰ্ণ কথা কৈছে আহমেদ ডাঙৰীয়া, মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ দীপংকৰ দেৱশৰ্মাৰ ওচৰলৈ, আৰু দেৱশৰ্মা ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ। আহমেদ ডাঙৰীয়াৰ গোটেইখিনি কথা আপুনি শুনিলে, ময়ো শুনিলোঁ। ইয়াৰ পাছত এই ধৰণৰ ঘটনাৰে যদি গোচৰটো পৰিচালিত হয়, মই আপোনাক সুধিব বিচাৰিছোঁ, এগৰাকী সামাজিক ক্ষেত্ৰখনৰ জড়িত ব্যক্তি হিচাপে, এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি এই কথা ভাবে নেকি আইনৰ সুৰুঙাৰে কেনেবাকৈ সৰকি যাব পাৰে আমাৰ অভিযুক্তসকল? আপোনাৰ তেনেধৰণৰ ধাৰণা হয় নেকি? চাওক, মই বাৰম্বাৰ এটা কথা কৈছোঁ, যিখন অভিযোগনামা প্ৰস্তুত কৰিছে, মানে যিখন চাৰ্জশ্বীট বুলি কৈছোঁ, চাৰ্জশ্বীটখন কেনেকৈ প্ৰস্তুত কৰিছে সেইখন মানে দেৱান জানন্তী, তাৰমানে তেওঁলোকে জানে, SIT-য়ে জানে আৰু এতিয়া ন্যায়ালয়ে জানে। চাৰ্জশ্বীটখনত কি দিছে কি নিদিছেতো আমি এতিয়াও গম পোৱা নাই, চালেহে গম পাম। এতিয়া চাৰ্জশ্বীটখনত যদি
নিকপ কপিয়াকৈ বনাইছে তেতিয়াহ'লে মই ভাবোঁ অভিযুক্ত সাৰি যাব নোৱাৰিব। আৰু যদি চাৰ্জশ্বিটখনত আপোনাৰ এই মানে আপোনাৰ হেৰিৰ জালৰ নিচিনা যদি ফুটাই ৰাখিছে তেতিয়াহ'লে আপোনাৰ চাৰ্জশ্বিটৰ মাজেদি সৰু সৰু মাছ সৰকি যদি চব মাছ সৰকি গুচি যাব। গতিকে কথাটো তেনেকুৱাই, গম পাইছে। মুঠতে চাৰ্জশ্বিটখন যদি নিকপ কপিয়া নহয় হৈছে তেতিয়াহ'লে অভিযুক্ত সাৰি যাব নোৱাৰে, আৰু চাৰ্জশ্বিট যদি নিকপ কপিয়া হোৱা নাই তেতিয়াহ'লে অভিযুক্ত সাৰি যাব। এইটো চিম্পুল কথা। এতিয়া দেৱশৰ্মা ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ কথা কৈছে। কেৱল অভিযুক্তই নহয়, অভিযোগনামাই নহয়, আপোনাৰ সাক্ষীবিলাকে যদি আপোনাৰ ছিষ্টেমেটিকভাৱে হয় আপোনাৰ যদি সাক্ষী দিছে তেতিয়াহ'লে কিজানি অভিযুক্তসকলৰ ভাগ্যত কি আছে মই কিন্তু আজি নকওঁ। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে আহমেদ ডাঙৰীয়াই। মই তেখেতকো আৰু এটা কথা সুধিব বিচাৰিছোঁ, যদি এনেধৰণে আপোনালোকৰ উকিল সমাজৰ অধিবক্তা সমাজৰ মাজত এনেধৰণৰ সিদ্ধান্ত এটা বাহাল থাকে আৰু পৰৱৰ্তী সময়ত এনে অধিবক্তাৰ নোহোৱাৰ অজুহাতত বা এনেধৰণৰ কিবা কাৰণত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আন ৰাজ্যলৈ গুচি যাব পাৰে নেকি? তেনে সম্ভাৱনা আছে? এইটো আপোনাৰ গোটেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ চৰকাৰৰ ওপৰত, আৰু এইটো আপোনাৰ আমাৰ হাইকোৰ্টৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু চৰকাৰৰ সদিচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু হয়তো আপোনাৰ অভিযুক্তসকলে পিটিশ্যন কৰিব পাৰে, হাইকোৰ্টতো কৰিব পাৰে, সুপ্ৰিম কোৰ্টতো কৰিব পাৰে যে আমাৰ ইয়াতে থ্ৰেট আছে, আমাৰ ইয়াতে ভয় আছে, আমাৰ ইয়াতে উকিল নাই, আমি উকিল নাপাম, কোনো উকিল আমাক সহযোগ কৰা নাই, উকিল সমাজে আমাক বয়কট কৰিছে, গতিকে আমাৰ যিটো বিচাৰ প্ৰক্ৰিয়া হয়তো ওচৰ চুবুৰীয়া দেশত দিব লাগে। এইটো এতিয়া সেই বস্তুখিনি গোটেইখিনি আপোনাৰ কি কয় নিৰ্ভৰ কৰিব আপোনাৰ আদালতৰ ওপৰত। আদালতে যদি ভাবে যে হয় এইটো ৱেষ্ট বেংগলত দিব বা মেঘালয়ত দিব বা অৰুণাচলত দিব বা ক'ৰবাত দিব, এইটো তাতে ডিপেণ্ড কৰিব। আৰু আদালতে যদি ভাবে যে নাই এইটো ইয়াতেই চলিব, সেইটো ডিপেণ্ড অন দ্য কোৰ্ট। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, জুবিনৰ ন্যায় বনাম SITৰ অভিযোগনামা। এই বিষয়ত আলোচনা কৰি আছোঁ আমি দুগৰাকী অতিথিৰ সৈতে, কিন্তু আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিটৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে আহিছোঁ দীপংকৰ দেৱশৰ্মাৰ ওচৰলৈ, আৰু দেৱশৰ্মাক মই এটা কথাই সুধিব বিচাৰিছোঁ যে যিমানেই দীঘলীয়া অভিযোগনামা নহওক কিয়, তাত যদি সুৰুঙা থাকে, তাত যদি ফুটা থাকে, কিছু সময় আগতে সেই কথা তেখেতেই কৈছে, তেতিয়াহ'লে অভিযুক্ত সকল সৰকি যোৱাটো এটা নিতান্তই স্বাভাৱিক কথা হ'ব। অভিযোগনামা যিমানেই সৰু নহওক কিয় যদি নিকপ কপিয়া হয়, যদি সুস্থিৰভাৱে তাৰ বান্ধোন টাইট হয়, তেতিয়াহ'লে অভিযুক্তসকলে শাস্তি পোৱাটো নিশ্চিত হৈ পৰিব। আমাৰো এনে এখন অভিযোগনামা দাখিল কৰা হ'ল। এতিয়া কাইলৈৰ পৰা শুনানি আৰম্ভ হ'ব এই গোচৰৰ, জুবিন মৃত্যু, জুবিন হত্যাৰ এই গোচৰৰ। মই দেৱশৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, অসমৰ ৰাইজে এই গোচৰৰ বিচাৰ সুস্থিৰভাৱে পাবনে বা হ'ব বুলি আপুনি বিশ্বাস কৰেনে? অসমৰ ৰাইজেতো সুস্থিৰ বিচাৰে। অসমৰ ৰাইজে মানে হেছটেগ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থাকে। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে যে জাষ্টিছ পাব সেইটো ডাঙৰ কথা নহয়, সেইটো সামাজিক মাধ্যমৰ বস্তু। মানে তেওঁলোকে বিচাৰিছে ইমান আৱেগ, ইমান অনুভূতি যে জুবিনে ন্যায় পাওক, ন্যায় পাওক, ন্যায় পাওক। গতিকে অসমৰ ৰাইজেতো মানে এনেকুৱা হৈছে যে বহু মানুহৰ এতিয়াও মানে আপোনাৰ পেটত ভাত যোৱা নাই, বহু মানুহে জুবিনৰ কথা বাৰম্বাৰ য'তে ত'তে আলোচনা হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত মই কওঁ যে অসমৰ মানুহে জুবিনৰ ন্যায় পাব বুলি আমি বিশ্বাসী, কাৰণ আমি সকলো বস্তু বিশ্বাসৰ ওপৰতে সৃষ্টি হৈ আছে। বিশ্বাস নহ'লে কোনো কামেই আপোনাৰ গিৰেক ঘনীয়েকৰ বিশ্বাস, ভগৱানৰ বিশ্বাস, আল্লাৰ বিশ্বাস, গডৰ বিশ্বাস, সকলো বস্তু বিশ্বাসৰ ওপৰতে চলি আছে। গতিকে বিশ্বাসে মিলয় হৰি বুলি যে কয়, আমি অসমৰ মানুহে বিশ্বাস কৰোঁ যে জুবিন গাৰ্গে ন্যায় পাব আৰু আমি আশাবাদী। মই ধন্যবাদ জনাইছোঁ দীপংকৰ দেৱশৰ্মাক, ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াক। দুয়োগৰাকী বক্তাই বহুখিনি কথা। মই আপোনাক এটা কথা মই ক্লিয়াৰ কৰি দিছোঁ, একদম চমুকৈ কৈ দিছোঁ। যিকেইজন সাক্ষীয়ে আপোনাৰ পুলিচৰ আগত যিখিনি সাক্ষী দিছে, SITৰ আগত সাক্ষী দিছে, সেই সাক্ষীকেইজন আকৌ আদালতত সাক্ষী দিব লাগিব, ক'ব লাগিব।
আৰু তেতিয়াহে আপোনাৰ হয় তাৰ পিছৰ প্ৰক্ৰিয়াটো পিছত হ'ব। হয়, এটা গুৰুত্বপূৰ্ণ কথা শেষ মুহূৰ্তত আহমেদ ডাঙৰীয়াই উল্লেখ কৰিলে। মই তেখেতক পুনৰবাৰ ধন্যবাদ জনালোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।